আজি লুকাই থকা বহুতো প্ৰতিভা আবিৰ্ভাৱ ঘটিবলৈ ধৰিছে। আজি বহুতো লুকাই থকা প্ৰতিভা জুবিনদাৰ অনুপ্ৰেৰণাৰ ফলত জাগ্ৰত হ'ব ধৰিছে আৰু হৈছে। বাৰম্বাৰ প্ৰমাণ কৰিছে যে প্ৰতিভাৰ কোনো বয়স নাই, প্ৰতিভাৰ কোনো জাতি নাই, প্ৰতিভাৰ কোনো ধৰ্ম নাই। আজি জুবিনদাৰ অসমত সকলো জুবিনদাৰ দিশে আগুৱাই গৈছে। আজি যদি জুবিনদা আমাৰ মাজত থাকিলে হয়, বহুত গৌৰৱিত অনুভৱ কৰিলেহেঁতেন, কিন্তু চাগে বহুত দুখো পালেহেঁতেন। দুখ এই কাৰণে পালেহেঁতেন কাৰণ আজি কেইজনমান ভুৱা অনুৰাগী দেখিব পালে হয়। তেখেতৰ অনুৰোধক সন্মান নকৰা মানুহ দেখিলে হয়। তেখেতৰ কষ্টক, সপোনক, নিষ্ঠাক ধ্বংস কৰা কেইজনমান মানুহ দেখিব পালে হয়। তেখেতৰ সপোনৰ চিনেমাখনৰ লগত পাইৰেচি কৰা দেখিব পালে হয়। কিমান যে নিষ্ঠুৰ হ'ব পাৰে এনে লোক, যোনে এনে নিৰ্লজ্জ কাম কৰিব পাৰিলে আমাৰ অসমৰ গৌৰৱ ইয়াৰ মধু জুবিনদাৰ লগত। কেইজনমানে অনুৰাগীৰ নামত জুবিনদাৰ লগত বিশ্বাসঘাত কৰিলে আৰু কেইজনমানে জুবিনদাৰ লগত থাকি জুবিনদাৰ উপাৰ্জন খাই জুবিনদাৰ লগত বিশ্বাসঘাত কৰিলে।